জুবিন আৰু তেওঁ বন্ধুবৰ্গৰ অহংকাৰৰ কাৰণে আজি জুবিন গাৰ্গ ধ্বংসৰ মুখলৈ গ'ল। অৱশেষত শতাব্দী বৰাই সংগ এৰিলে জুবিন গাৰ্গৰ আৰু এৰি বহুত ভাল কৰিছে। তাইও উঠি অহা ছোৱালী হয় নহয় জানো, গতিকে তাইতো নিজৰ জীৱনটো বচাব লাগিব। স্বাগতম জনাইছো সকলোকে মোৰ আন এটি ভিডিঅ'ৰ মাজলৈ। আৰু থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে শতাব্দী বৰাক আপোনালোকে চিনি পায় নে নাপায় নাজানো, কিন্তু জুবিনক চাবলৈ যোনসকল ঢপলিয়াই যায় তেওঁলোকে নিশ্চয় শতাব্দী বৰাক চিনি পায়। আৰু এই নিউজটো যেতিয়া শতাব্দী বৰাই গোটেই মিডিয়া মাতি পেলাই কৈছে যে এই বছৰ মই জুবিন দাৰ লগত প্ৰগ্ৰেম নকৰোঁ, মই অকলে প্ৰগ্ৰেম কৰিম, আৰু তেতিয়া তাত বহুতবিলাক কমেণ্টক দেখিবলৈ পোৱা গৈছে। এতিয়া নিজে জানিলে নহয় ক'ত হেৰি কৰিব, মানে ক'ত থাকিব, এই নানানটা মানে শতাব্দী বৰাকে টাৰ্গেট কৰি কমেণ্টখিনি কৰিছে। মই এতিয়া কওঁ শুনক, কি ঠিক তাইওতো বিয়া নোহোৱা ছোৱালী ন। আজি যিকোনো এখন প্ৰগ্ৰেমত যাব আৰু সেইটোৰ লগত যেতিয়া মানে মদ চদ খাই পেলাই মাতাল হৈ পেলাই আপোনালোকৰ ওচৰত মই এটা ভিডিঅ' লগাই দিম, যেতিয়া তেনেকৈ বেবনি মাৰিব। আৰু জানেই ন আজিকালি উঠি অহা যুৱচামহে কিছুমানে জুবিনক ভাল পায়, কিছুমানে বেয়া পায়, আৰু বেয়া পোৱাসকলে কি কৰিব, যেতিয়া সেইবিলাক বেবাব তেতিয়া জোতা চেণ্ডেল নদলিয়াবনে ষ্টেজলৈ, আৰু তেনেকৈ আগত দলিয়াইছেও। সেইকাৰণে তেওঁ কি কৰিছে, নিজে গাম বুলি কৈছে, মানে একো কিন্তু বদনাম কৰা নাই, সুন্দৰকৈ কৈছে। আৰু মই ভিডিঅ'টো লগাই নিদিওঁ, আপোনালোকেতো আৰু জানেই সেইবিলাক ভিডিঅ' লগাই দিলে কপিৰাইটো লাগিব পাৰে বা মোৰ দিবলৈ মনো নাই। আপোনালোকে নিজে সেইবিলাক ভিডিঅ' দেখিছে, গোটেই মিডিয়াৰ আগত তাইক শতাব্দী বৰাই কৈছে। আৰু মই তেওঁক কিন্তু বহুত বহুত ধন্যবাদ দিছোঁ দেই, কাৰণ তেওঁ সচেতন ছোৱালী, গম পায় যে এইটো সময়ত যদি এৰা নিদিওঁ মোকো মানুহে মানে কিবা ক'ব যে এই মদাহীটোৰ লগততো তোৰ আকৌ কি আছে, তই শিকিলি কিবা তোৰ গুৰু আছিলে, কিবা আছিলে, যি আছিলে, কিন্তু তই এতিয়া আঁতৰীয়া। হয়তো তেওঁ ঘৰৰ মানুহেও সেইখিনি তেওঁক প্ৰেছাৰ দিব পাৰে। গতিকে তাইলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যাচিছোঁ। জুবিন গাৰ্গৰ মূল ধ্বংসৰ কাৰণ হ'ল মদ আৰু তেওঁ মদাহী বন্ধুসকল। সেই মদাহী বন্ধুসকলে জুবিন গাৰ্গে যেতিয়া মদ খাবলৈ লৈছিলে তেতিয়া যদি তেওঁলোকে অলপ ক'লে হয় বা জুবিন দা আপুনি এইটো নকৰিব সেইটো নকৰিব, তেতিয়া জুবিনে হয়তো ইমানখিনিলৈ আগবাঢ়িব বা ধ্বংস হৈ যাব লগীয়া নহ'ল হয়। এতিয়া মই কথাখিনি কোৱাৰ কাৰণে হয়তো কোনোবাই বেয়া পাব, কিন্তু আপোনালোকে নিজে ভাবি চাবচোন, যেতিয়া জুবিনে মদ খাবলৈ লৈছিলে সেই বন্ধুসকলে কেওফালে একেবাৰে আৱৰি আছিলে। কিয় আৱৰি আছিলে, কিবা এটা কথা জুবিনক কিবা এটা যদি বেয়াকৈ কোৱা যায় তেতিয়াহ'লে একদম উঠি পৰি লাগে আমাৰ মৰমৰ জুবিন দা। কাৰণো মৰমৰ জুবিন দা নহয়, মৰমৰ জুবিন দা হয় কাৰণেইটো সকলোৱে ছাপোৰ্ট কৰিছিলে নহয় জানো। কিন্তু সেই জুবিন গাৰ্গক মানে এনেকুৱা মদাহী বনাই দিলে সেই মদাহী বন্ধুসকলে, ক'লেও মানে কিবা ক'লে কথা লাগে লেঠা যে তেনেকুৱা কৰিলে। কিন্তু এতিয়া কি হ'ল, ধ্বংস যে হ'ল। তোমালোকতো কাইলৈ জুবিন গাৰ্গৰ কিবা এটা হওক তোমালোকতো আঁতৰি গুচি আহিবা, কিন্তু জুবিন গাৰ্গটো ধ্বংস হৈ গ'ল। আৰু কিছু লোকে কয় যে ছেকেণ্ড ভূপেন হাজৰিকা তেওঁ কেতিয়াও হ'ব নোৱাৰে। ভূপেন হাজৰিকায়ো মদ খাইছিলে, নাই খোৱা বুলি মই নকওঁ, কিন্তু মানে ভূপেন হাজৰিকা সেইবিলাকৰ নিচিনা মানে এই গছত উঠা বোলে মদ খাই একেবাৰে বেবনি ধৰি পেলাই মাটিত বাগৰি যোৱা তেনেকুৱা কিন্তু নাছিলে। গতিকে ভূপেন হাজৰিকাৰ লগত তেওঁক তুলনা কৰাটো বহুত বেয়া কথা মোৰ ফালৰ পৰা দেই। আপোনালোকক কিছুমান মদাহীয়ে কয় কিয় নহয় ছেকেণ্ড ভূপেন হাজৰিকা, কিন্তু কেতিয়াও হ'ব নোৱাৰে। আৰু এই মদৰ নিচাতে তেওঁ যিকোনো আবুল তাবুল বকি পেলাই, মাজতে ৰাজীৱ সদিয়া যেতিয়া ঢুকাইছিলে তেওঁ ৰাজীৱ সদিয়াক চিনি নাপাওঁ বুলি কৈছিলে, আৰু তেতিয়া হয়তো তেওঁ কি হৈছে একদম মাতাল। মুঠতে তেওঁ 24 ঘণ্টাই মানে তেওঁ মুখখন দেখি বা তেওঁ কথা বতৰা ভংগীমা দেখি এনেকুৱা লাগে যে তেওঁ একদম মাতাল হৈ থাকে। গতিকে মাতালৰ কাৰণে সেইবিলাক কথা কৈ মৰে। আৰু মানুহবিলাকে অন্তৰত যিটো দুখ পাই প্ৰকাশ কৰে সেইটোৱে হ'ল মানুহৰ খাওপাত। কিন্তু মানুহে একেবাৰে যে আঙুলি ফুটাই খাও দিব, তই ধ্বংস হবি মংস হবি, এইবিলাক কেতিয়াও নহয়। এইবিলাকৰ মূল আৰু এইবিলাক মানুহৰ খাওপাতো লাগিছে তেওঁৰ গাত, ইমানেই ক'লো।
আপোনালোকে জুবিন গাৰ্গক ভাল পায় সেইটো জানো ভাল পালে বুলি তেওঁ যদি কিবা এটা কাইলে বেয়া কাম কৰিছে আপোনালোকে নিশ্চয় আঙুলিয়া দিব লাগিব কিন্তু সেই বেয়া কামটোত যদি আপোনালোকে উদ্গনি জগাই একো নাই হৈ যাব এনেকে যদি কয় তেওঁ আৰু উৎসাহ পাব কিন্তু তেওঁ যেতিয়া মদ খাই পেলাই ক'বাত বাগৰি থাকে আপোনালোকে উঠাই আনি সেইবিলাক কথা বুজাব লাগিছিলে বোলে এখন হেৰিত যেতিয়া ষ্টেজত যেতিয়া গান গাবলৈ আহে আপুনি অলপ হ'লেও কমকে খাওক বা তেওঁৰ লগত থকা যিসকল মানে কি বুলি কম আৰু পালি পহৰীয়া তেওঁলোকেও সেইবিলাকত সতৰ্ক হ'ব লাগিছিলে কিন্তু মই এটা ভিডিঅ' আপোনালোকক লগাই দিম সঁচাকে বহুত দুখ লাগিছে ক'ব পাৰো মই মদাহী বুলি ক'ব পাৰো হয় কাৰণে কৈছিলো মদাহী বুলি নহয় নেকি কওক আৰু মই কোৱা কথাটো কিবা মিছা আছিলে নেকি আৰু মদ মানুহে খায় কোনেও আজিৰ দিনত কোনেও মদ নোখোৱাকে নাথাকে কিন্তু মদে মানুহক খাবলৈ দিব নালাগে মানুহেহে মদ খাব লাগে কিন্তু জুবিন গাৰ্গক সেইটো নহয় জুবিন গাৰ্গে মদ খাই হয় কিন্তু মদে জুবিনক খাই পেলালে আৰু তাতে খাই পেলালে বকাসুৰ কিছুমান বন্ধু বান্ধৱে মদাহী বন্ধু বান্ধৱে জুবিন গাৰ্গকটো ধ্বংস কৰিলে তাৰ লগে লগে ধ্বংস কৰিছে ভিক্টৰ দাসক আৰু আপোনালোকে প্ৰায় সকলে ভিক্টৰ দাসক চিনি পায় ময়ো চিনি পাওঁ ভাল পাওঁ তেওঁ পঢ়া শুনা যিমানখিনি আছে বা তেওঁ মানে যিখিনি গুণ থাকিব লাগে সকলোখিনি আছে ভালেই হওক বা বেয়াই হওক কিন্তু সেই ভিক্টৰ দাসকো কিছু এনেকুৱা মানে তেওঁ লাইভতো মদচত খায় আৰু মই এইখিনি ভিডিঅ'ৰ দ্বাৰাই কৈছোঁ দেই ভিক্টৰ দাসকো মই বেয়া নাপাওঁ তেওঁ লাইভতো যাওঁ কিন্তু মই এইবিলাক কথা কওঁ তুমিনো কিয় ইমান খোৱা কোনোবাই যদি ভিক্টৰ দাসৰ লাইভ চাই তেন্তে হ'লে দেখিব পাৰে মই তাত বহুতখিনি কমেণ্ট কৰোঁ কিন্তু তেওঁকো একদম ধ্বংস কৰি পেলাইছে আপোনালোকক এটাই অনুৰোধ কৰোঁ যোনে এইবিলাক বেয়া কাম কৰে আপোনালোকক বহুত প্ৰিয় মই জানিছোঁ বাৰু ভিক্টৰে হওক বা জুবিনেই হওক তথাপিও আপোনালোকৰ এটা দায়িত্ব থাকিব লাগে বা শুনক নুশুনক আপোনালোকে শিকাব লাগে যে জুবিন দা ষ্টেজত মানে ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ আহিলে ইমানখিনি আপুনি খাই নাহিব তেনেকৈ যদি 10জনেও কয় তেন্তে হ'লে অকণমান হ'লেও জুবিন গাৰ্গৰ ব্ৰেইনত সোমাব কাৰণ তেওঁতো ইমান অশিক্ষিত নহয় তেওঁতো শিক্ষিত যুৱক নহয় জানো গতিকে মই যিবিলাক কথা কওঁ আপোনালোকে কিছুমানে মানে বিপৰীতটো ভাবি পেলাই কি কৰে বেয়াকে কমেণ্ট কৰে গতিকে আৰু ভিডিঅ'টো এইখিনি আছিলে বেয়া লাগিছে তেওঁ মই যিটো ভিডিঅ' হেৰি কৰিছোঁ মই সেইটো ভিডিঅ' আপোনালোকক লগাই দিম চাব আগত প্ৰথমতে মই লগাই দিম বাৰু গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই